16 জুনত নগাঁৱৰ ডিফলত সংঘটিত হোৱা কিশোৰী হত্যাকাণ্ড সন্দৰ্ভত এজনক গ্ৰেপ্তাৰ আৰক্ষীয়ে নগাঁও মৰঙিয়ালৰ সাদ্দাম হুছেইন নামৰ এজনক গ্ৰেপ্তাৰ কৰিছে সাদ্দাম হুছেইন পেছাত এজন গাড়ী চালক 15 জুনৰ পৰা নিৰুদ্দেশ হৈ আছিল খেন্টাঘাটৰ নম্ৰতা ইংটিপি নামৰ কিশোৰীগৰাকী 16 জুনৰ নিশা ডিফলত উদ্ধাৰ হৈছিল মৃতদেহ ডিঙিত গামোচাৰে মেৰিয়াই গাড়ীৰ ভিতৰতে হত্যা কৰা হৈছিল কিশোৰীগৰাকী আৰু এই কিশোৰীগৰাকীক হত্যাকাণ্ডত জড়িত গ্ৰেপ্তাৰ কৰা হৈছে নগাঁৱৰ কিশোৰীক হত্যা কৰা হৈছিল 16 জুনত ডিফলত উদ্ধাৰ কৰা হৈছিল মৃতদেহ এই সন্দৰ্ভত এজনক গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষীয়ে নগাঁও মৰঙিয়ালৰ সাদ্দাম হুছেইন নামৰ এজনক গ্ৰেপ্তাৰ কৰিছে সাদ্দাম হুছেইন পেছাত এজন গাড়ী চালক 15 জুনৰ পৰা নিৰুদ্দেশ হৈ আছিল খেন্টাঘাটৰ নম্ৰতা ইংটিপি নামৰ এই কিশোৰীগৰাকী 16 জুনৰ নিশা ডিফলত উদ্ধাৰ কৰা হৈছিল তেওঁৰ মৃতদেহ ডিঙিত গামোচাৰে মেৰিয়াই গাড়ীৰ ভিতৰত হত্যা কৰা হৈছিল কিশোৰীগৰাকী 16-17 জুনৰ ইণ্টাৰভেনিং নাইটত বডিটো ৰিকভাৰী হৈছিল আৰু এই বডিটো কাৰ্বি আংলঙৰ নম্ৰতা ইংটিপি বুলি এগৰাকী ছোৱালী বুলি আইডেণ্টিফাই কৰিছে তেওঁ পৰিয়ালে তো সেইটো এপাৰেণ্টলি এটা মাৰ্ডাৰ আছিল তাৰপিছত আমি প্ৰপাৰলি ইনভেষ্টিগেশ্যন আৰম্ভ কৰিলোঁ আৰু এই সংক্ৰান্তত আমি নগাঁও থানাৰ আণ্ডাৰৰ মৰঙিয়ালৰ সাদ্দাম হুছেইন নামৰ এজন ল'ৰাক আটক কৰিছোঁ সেই ল'ৰাটোৱে তাৰ গাড়ী আছিল তাৰ গাড়ী ড্ৰাইভাৰ এই গাড়ীত ছোৱালীজনীক নি ডিঙি চেপি হত্যা কৰিছে এতিয়ালৈকে আমি অনুসন্ধানত সিমানখিনি পাইছোঁ সন্ধিয়া আটক কৰিছোঁ আমি এতিয়া আৰু অনুসন্ধান কৰি আছোঁ সাদ্দামে তাৰ ছোৱালীজনীক হত্যা কৰাটো স্বীকাৰ কৰিছে আৰু কোনোবা জড়িত আছে এতিয়ালৈকে আমি আৰু কাকো পোৱা নাই কিবা গাড়ীৰ ভিতৰত দুইটা কাজিয়া হ'ল বুলি কৈছে কাজিয়া হৈ তৰ্কাতৰ্কি হৈ পেলাই সি মৰা বুলি কৈছে নাই তাই তেনেকুৱা ধৰণৰ কোনো এংগল আমি এতিয়ালৈকে পোৱা নাই প্ৰেমজনিত সম্পৰ্ক সেইটো আমি ইনকনক্লুচিভ এতিয়ালৈকে পোষ্টমৰ্টেম ৰিপৰ্ট আছে সেই ৰিপৰ্টটো যেতিয়া ফাইনেলি পাম তেতিয়া আপোনালোকক ক'ব পাৰিম তাৰ এখন ছুইফ্ট ডিজায়াৰ আছে এই গাড়ী ড্ৰাইভাৰ